ভিডিও কৰিছো ভিডিও কৰ কোনোবাই আহি গ'ল নেকি কোনোবাই আহি গ'ল নেকি এই উজাই পালে মানুহ কম আছে এই ছাৰ এইফালে মানুহ কম আছে উজাই পালে অলপ মিলাই ল মানুহ বাঢ়ি হৈছে নেকি এইফালে এই আপোনাৰ পৰিয়ালৰ মানুহ কোনোবাই আহি গ'ল নেকি এই পৰিয়ালৰ মানুহ আহি গ'ল নেকি এইকেইটা হৈ গ'ল নেকি এই কিবা বিয়নি নেকি এইকেইটা চব লাইন কৰচোন লাইনত থাকচোন নাই ইয়াতে এনেকৈ দুটা লাইন কৰি দিলে হ'ল এইখিনিৰ পৰা লাইন কৰি দে ধুনীয়াকৈ লাইন কৰি লৈচোন ঐ মই ছাৰ এইটো সেইফালে আগলৈ গ'ল অলপমান মাথাবিলাক অলপমান ওলাই দিয়ক এই উঠিব নাপায় তো তাৰ পৰা মাৰ সেৱা ইয়াতে জনাবি তাৰ ভিতৰতো জনাবি শুনিছ এইটো মিচিঙৰ 1 নম্বৰ ভগৱান ইয়াকে ডাঙৰ ভগৱান নাই আৰু ইয়াতে দিব বাৰু বয়কেইটা মাক বাজাৰ হ'ব তো এই তাত লৈ এই তাত আছে এই চকীটো অতৰাই লৈ গোটেই লাইনত বহি লয়
পৰিয়ালত যিমান মানুহ আছে মতা মাইকী কিমান নাতি পুতি কি আছে সবা বিচনীবিলাক ৰাখি ল সেৱা কৰি ল সব চুলিটো পেলাই লবি বুঢ়া বুঢ়ী সব ক'ত আছে সোনকালে উমায়া নাম কৰি আছে জঙাই চঙাই কি আছে সব উমা সেইটো লাইনত যা এইফালে যা না লাইনত যা এই জেগাটো আছে ন বহুত মৰা ঘৰ দিলে উপায় মঙ্গল আছিলে যদি আজি দুৰ্গতি কাইলৈ আৰু আপোনাৰ নমনি সকাম এটা কৰিব আৰু তাতে আগৰ পুৰণা সকাম এটা কৰিব আৰু গোটেইবোৰ কৰিব আৰু তাতে ধাইটো ধৰিব নালাগে বুলি আপোনাৰ নামতে আপোনাৰ হেৰুৱা ক'ৰবাত গুৰু দোকান হয় ক্ষেত্ৰত ছোৱালীজনী থাকি যাব এইটো কেমেৰা কৰাটো দুৰ্গতি উপায় মঙ্গলবিলাক নাইকিয়া কৰি দিব প্ৰভু আপোনাৰ নামতে আপোনাৰ চাই আপোনাৰ মহিমা বৃত্তিখন দখনাম লৈ আছে তাতে আপোনাৰ নামতে যাব আৰু ধাইটো ধৰিব নালাগে গোটেই পৰিয়াল ভংকত আহি গুৰু টকা নৈকেত্ৰ গ্ৰহবিলাক যদি আজিৰ পৰা টানি টানি বহাই দিয়ে অভিযানে প্ৰকাশ কৰিব লাগে আৰু তাতে হেৰুৱা জনাইছে যে আপোনাৰ কাৰণে আৰু ধনী পূৰ্ণ চেহেদি মেল ৰুণে কইনে কেনিং ঘৰ বাবু ন কৈম মাতবোন কুমদো তাতে আৰু কাকা চিটি বাবা চিকান বাবু তাতে ন মাহে কৰি পেলাই বোলো অকৰি দিনমাহ তাতে আৰু ধাইটো ধৰিব নালাগে চেনি বচাকাটো অপেৰি মই হাম্পকা হাম্পুটো উহিলে ইলেক্টৰ বুলেট গিৰা কাকা মিপো পইণ্ট দাগিয়ে তাতে মিপুদাং নাম কৰা হ'ব তাতে অপৰাধ হ'ব পাৰে কেমাহ হেল্ল' ধৰিলে মেৰিলে কাপোৰ দেচা হেংগা পিতৃ মাতি ঘূৰোতে কেমা কৰি আজি পৰা উদ্ধাৰ দি হ'ল বিজেপি গৈ দুৰ্গতি থাকিলে আজিৰ পৰা উদ্ধাৰ কৰি দিব লাগে উদ্ধাৰ যিটো মন্ত্ৰী সেই মন্ত্ৰী যি হ'ব লাগে এইটো দগা হ'ল নাই পোৱা মালটো পিছলটো লাগিব ন মই বেছি কিবা কাৰণে কিবা বৰ সেৱা কৰি দিছো বৰ দিছে দেউতাতে বৰ দি আছে অমিতা লিজাছি মানুহ আহিব নাপায় মানুহ নাহিলে তাৰপিছত সনিত মৰাণ চাউলটো দে আৰু বেলেগ তোমলাকাল খাই টোপোলা আছে তহঁতি ভালকে নাচালি
ভগৱানৰ পিছত সুচেন কি চলি পাব সুচেনৰ পিছত মাইতা মং কলৈ গৈছ এইটো ৰঙা কাপোৰটো চাইড কৰি ওলাব নহয় নোলালে নাই এই আগৰজনী চাই ল'বি পাছত বিলাক কাট দিবি কাট দিবি ইন্দুৰ লৈ ল ভাইটি ভাইটি হৈছে যে পূৰ্বপুৰুষত সেইটো কয় মিচিঙত কয় তহদিক বুলি কয় আজি কাইলৈ আজি দেউতুতে তহদিক বুলি ক'ব আপোনাৰ পূৰ্বপুৰুষত যিবিলাক ভোগ আছিলে শনি পুষ্কৰ কোনোবাই অকালত গুচি গ'ল কোনোবাই নানা অপৰাধ হোৱা কাৰণে এই অপৰাধৰ মূল কাহিনীটো 12 বনি 9 বনি 21 বনি থাকে এই 9 বনিয়ে যে 9টা চাকি জ্বলাই 9টা গোৱা লগায় 9টা পঞ্চমীৰ অমৃত দি আজি যে আপোনালোকে মৰাং অপিনে ইমান কষ্টৰ মাজত ইমান জংঘলৰ মাজত চবেই আহিব লাগে এটামান আহিব পৰা তাতে ভিত্তিত পৰিয়াল ভিত্তিত যিবিলাক অপায় অমংগল আছিলে আজিৰ পৰা মুক্তি হ'ব লাগে যিবিলাক দিক পতালি ক'ৰবাত বুখাত পৰি আছে এই বুখাৰ পৰা উদ্ধাৰ হ'ব লাগে যাতে কাইলৈ আজি ৰাতি যিটো আচল যিটো আমাৰ দেউতাটো যিটো নিবুদাং নাম এই নীতিটো ডাঙৰ বস্তু এই ডাঙৰ বস্তুৰ কাৰণে পিতৃকৰ্ম ক'ৰবাত জংঘলৰ বা ক'ৰবাত কেঁকুৰা ঘাটত বা ক'ৰবাত আমাৰ ক'বলৈ গ'লে এইটো যিটো কুচিয়া ঘাটত ক'ৰবাত যদি লুকাই আছে এই পিতৃকৰ্মই আজি মুক্তি দিব লাগে যাতে এই চৰা নাওটো লৈ কামাখ্যা মা যিমান আমাৰ দূৰ দুৰ্গতি অপায় অমংগল আছিলে যদি আজিৰ পৰা মুক্তি দিব লাগে পঢ়া শিক্ষা বিদ্যালয়কে খেতি বাৰীলৈকে যিটো ভা বিজনেছলৈকে যিমান আমাৰ অপায় অমংগল দিক পতালি ক'ৰবাত লাগি আছিলে যদি পুৰুষৰ প্ৰগতিৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে আজি চৰা নাওটো দিয়া হয় তাৰ চৰা নাওটো দিয়াৰ কাৰণে এটা অনিপুষ্ক ফুকৰ বুলি কয় ফুকৰ যেতিয়া মানুহে লাগি যায় ফুকৰত ধান দি হৰি কীৰ্তন নাম পাঠ কৰিও আমি আঁতনি পোৱা নাই আঁতনি নোপোৱাৰ কাৰণে 12 বনি আয়ক বা 9 বনি আয়ক এৰি দিয়া হ'ব 9 বনি আয়ক এৰি দিয়াৰ লগে লগে পোক পৰুৱাই মৰে কিছু ক্ষেত্ৰত যেতিয়া এইটো বান্ধ এৰি দিব তাত বান্ধ এৰি দিয়াটো মানে এইকাৰণে কৈছোঁ যে আপোনালোকক কৈছিলোঁ যে ৰাতি কালি আহি পেলাই কৈছোঁ যে বট ৰাখিব তেলে ৰাখিব লাগে আয়ে পবিত্ৰ বস্তু পবিত্ৰ তাতে গৈ পাপিও পুত্ৰ নাপাবি পুত্ৰ মই মানে ভগৱানে আয়ে কৈছে যিমান অপৰাধ হ'লেও যিমান বেয়া কাম কৰিলে ময়ে পুত্ৰ বুলি আয়ে কৈ গৈছে তাতে আয়ে কৈছে দুখীয়া ঘৰত পদূলি ধৰিলোঁ কোনো বুজি নাপালোঁ কিন্তু
কেতিয়া ধৰিছিলে আমিতো গম নাপালোঁ। বৰাই হৈছে যে দুৰ্গা মাৰ পুত্ৰ আৰু যিবিলাক ছোৱালী নিজৰ পুত্ৰ পুত্ৰী সেইবিলাক যদি হিচাপ কৰিব হৈছে 21টা তাৰ নাম আছে। এই 21টা নামত নভনী, মাজুৱাই, আংকুৰিয়াই, সৰুৱাই, ফুলন্তি মাতৃ, কাউৰী মাতৃ, জঞ্জালী মাতৃ, সুন্দৰী মাতৃ। বুজি পায়? এই সুন্দৰী মাতৃৰ মাজত আটাইতকৈ ডাঙৰটো হৈছে বাৰবনী। বাৰবনীয়ে নবনী এই দুটা বস্তুটো একদম ডিফাৰেঞ্চ একো নাই। ইয়াত যিটো আমি মিউভু কথা ক'বলৈ গৈছে আয়ে আমাক গা ধুৱাইছে, এই আইটো 21 বনি হয়। আমাৰ আই 21 বনিটো আটাইতকৈ ডাঙৰ। 21 বনি হৈছে যে 21 বনি তাৰ ছোৱালীৰ নাম 11 বনি। 11 বনিতকৈ ডাঙৰটো 12 বনি। 12 বনিতকৈ 10 বনি আছে, 7 বনি আছে, 9 বনি আছে, তাৰ পুত্ৰ পুত্ৰী চব আছে। 21 বনি আয়ৰ নাম। 21 বনি আয়ৰ পুত্ৰ পুত্ৰীবিলাক যিমান আছিলে তাৰ গাঁঠি ক'ত লাগিছে বুলি কৈ যে 9 বনি আয়ত আপোনালোকৰ ভৰি দিলে। 9 বনি আই যদি ভৰি দিয়াৰ লগে লগে 11-12 বনিলৈকে আহিবলৈ ঘূৰাৰ লগে লগে ঘৰখনত সৃষ্টিগত ধ্বংস হৈ যায়। 12 বনি যেতিয়া পাকুমতন মন্ত্ৰ যেতিয়া 12 বনি এৰি দিয়াৰ লগে লগে এটা বস্তু যদি টাচ হৈ যায়, তাত 12 বনি যেতিয়া এৰি দিয়া এটা সাধন কৰি এৰি দিয়ে, ইয়াত যদি মই পঠাই দিওঁ, তাত যদি মানুহ যদি থিয় হৈ থাকে তাত মাৰি থৈ গুচি যায়। কিন্তু যিটো পৰিত্ৰাণ দিব জেগাটোত পৰিত্ৰাণ দিবৰ কাৰণে আপোনাক এৰি দিব, সেইটো উদ্ধাৰ কৰিব, কিন্তু সেই মানুহটো কিন্তু মাৰি দিব। সেইটো ভাল নে বেয়া সেইটো নেচায়। কাৰণ এইকাৰণে কৈছোঁ ঘৰৰ মানুহবিলাক বৰ থাকিব কেনে কৈছোঁ। এই আয়ক যেতিয়া নমাব তেতিয়া এইকাৰণে সৰু ল'ৰা ছোৱালীবিলাক নমাওঁতে যাব নাপায়। বহুত কথা আছে ইয়াৰ ভিতৰত। এই কথাটো আপোনালোকে বুজি নাপায়। তাত যেতিয়া বস্তুটো নামি যায়, যাক কোনোবা ছোৱালী ভাল পায় তেতিয়া ধৰি ৰাখিব, তেতিয়া আকৌ ঘৰত গৈ দেৰি উঠি যায়। তেতিয়া আই এনেকুৱা বস্তু, এইটো বেয়া বস্তু নহয়, ভাল বস্তুৰ কাৰণে। তেতিয়া আই উঠাৰ লগে লগে আই এনেকৈ ধৰণৰ হৈছে। আই বস্তুটো সদায় মানে পবিত্ৰ মনেৰে যাব লাগে, পবিত্ৰ মনেৰে ক'ব লাগে। আচল চৰানাওটো আইৰ চৰানাওটো এইটোৱে। 21 বনিটো বেলেগ ধৰণৰ হ'ব, 9 বনিটো বেলেগ ধৰণৰ হ'ব। তাৰ কাৰণে আপোনালোকে এতিয়াই ভাবিব লাগে যে কাইলৈৰ সকাম ভৱিষ্যতে আমি যিবিলাক পৰিত্ৰাণ পোৱা নাছিলে আই আজিৰ পৰা লৈ যাব লাগে। আই লৈ পেলাই আমাক এটা ভাল এটা প্ৰমাণ পত্ৰ, যিবিলাক ভাল এটা কথা, ভাল চিন্তা এটা আমাক কৰি দিব লাগে। আই আজিৰ পৰা আমাক যিমান দুখ পাইছিলে, যিমান অপৰাধ কৰিলোঁ, এই অপৰাধটো মাৰ্জনা হ'ব লাগে বুলি চবে সেৱা কৰিব লাগে। তাৰ ভিত্তিৰ কাৰণে আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে আই এটা বস্তুটো যদি আমি যদি ঘৰৰ যিটো গাঁৱৰ প্ৰৱেশটো যদি বেয়া হয়, প্ৰথম খণ্ডত আয়ক আপুনি প্ৰথম শৰাই দিব পাৰিব। আয়ে জন্ম কৰি দিছিলে ডাঙৰীয়া পুৰুষক। আয়ে পৃথিৱীখন গোটেই ধ্বংস কৰিব লওঁতে গছ গছনি যেতিয়া ভগৱানে আহি পেলাই এই গোটেইটো বস্তু লৈ নাযাবি, গছ থৈ দিয়ক, বায়ু থৈ দিয়ক, চামনক থৈ দিয়ক। এতিয়া চামন ইয়াতে আছে আমাৰ লগত। চামন নাথাকিলে মানুহে জিন্দা কৰিব নোৱাৰে। কিন্তু চামন যেতিয়া দুৰ্নীতি কৰিব, চামনে আপোনাক নি ৰখাৰ লগে লগে মানুহে আত্মা হত্যা কৰিবলৈ বাধ্য হয়, বিষ খাবলৈ বাধ্য হয়। ৰাস্তাত যাওঁতে কিবা এটা মানে এটা নিচাৰা কৰি পেলাই মানুহে মৰি যায়। সেই বস্তু আপোনালোকে ধৰিব নোৱাৰে। তাৰ কাৰণে আজি 9 বনি কৰা কাৰণটো আপোনাৰ পুত্ৰ যেতিয়া পঢ়িব গৈছে, শিশু ক্ষেত্ৰত কিটো নীতি নিয়মত যিমান কাম বন এৰি পেলাই যেতিয়া পঢ়িব যায়, তাত এটা মনোযোগ দিব পৰা নাই। সেই মনোযোগটো আহিব লাগে। যিবিলাক কৰ্মনীতি, চাকৰি বাকৰি হওক, যিকোনো ক্ষেত্ৰত আমি আগবাঢ়ি যাব পৰা নাই, আগবাঢ়ি যাব লাগে। আমাক মৰাং অপুনতকৈ অলপ ওচৰলৈকে যাব লাগে বুলি আপোনালোকে চিন্তা ধাৰণা কৰিব লাগে। 2 নম্বৰ কথাটো হৈছে যে আপোনালোকৰ জীয়ৰীৰ নাম কেলৈ খাবলগীয়া হৈছে যে
সাত পুৰুষৰ পাঁচ পুৰুষৰ কথা যেতিয়া আৰম্ভ হৈ যায় জীয়ৰীবোৰৰ নাম লাগিব কোনে জন্ম কৰিছিলে ককা দেউতাই কাক কাক জন্ম দিছিলে সেইটোতো আপোনালোকে বুজি পাব লাগিব তেনেহ'লে এই বোৱাৰীকেইটা চব লৈ আনিছে আপোনালোকে বিয়া পাতি সিহঁতেতো গম নাপায় বোৱাৰী কেইটা আছিলে সিহঁতকতো জন্ম দিয়া নাই আপুনি লোৱাৰ কাৰণে আপোনাৰ নামত তাৰ এটা দাগি আছে যে সিন্দুৰটো ল'বলগীয়া হ'ল তেনেহ'লে বেলেগ জেগাত যোৱাৰ পিছত এই সকামটো কৰাৰ পিছত যদি জীয়ৰীও আপোনাৰ নাম নাকাৰে তেতিয়া জীয়ৰীয়ে বিপদটো যদি পৰিব আপোনালোকে চবে ধৰিব তাৰ কাৰণে তাৰো বিপদ হ'ব নালাগে বুলি আমি সেইকাৰণে তাৰ নামত এটা শৰাই এটা দিছোঁ যে আয়ে য'ত জেগাত আমাৰ জীয়া জোঙাই আছে সেইবিলাকে উদ্ধাৰ হ'ব লাগে জা জোঙাইৰো যদি পৰিধান ক'ৰবাত তাতে আয়ে ভুল ধাৰণাত কিবা এটা বস্তু যদি প্ৰমাণ আছিলে যদি আজিৰ পৰা মুক্তি দিব লাগে যিমান আমি সকাম কৰিলেও শুদ্ধ বাকাৰে হোৱা নাছিলে আজিৰ পৰা শুদ্ধ হ'ব লাগে কাইলৈ যিমান ডাঙৰ এটা মৃত্যুৰ কুটুমৰ লগত আমাৰ দনি পল বুলি ক'লে বুজি পাইবনে নাপাইছে ওপৰ দেৱতা তল দেৱতা এই বৰদিকা গাঁৱত আহি প্ৰথম আজি মৰাং অপিনৰ সকাম কাইলৈ নেক্সট দেখুওৱা হ'ব যে সিহঁতৰ সকাম কেনেকৈ হ'ব তাকে কমেণ্ট কৰিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব